नमस्कार, आप देख रहे हैं ओपन बुक भारत। मुख्यमंत्री डॉक्टर हेमंत बिस्वा शर्मा आज शिवसागर के नेपाली खूंटी में उपस्थित हुए तथा नाजिरा और शिवसागर के विभिन्न क्षेत्रों की बाढ़ स्थिति का जायजा लिया। साथ ही बाढ़ प्रभावित क्षेत्रों से मत विनिमय भी किया। शिवसागर से अपर्णा भराली की खास रिपोर्ट। निर्माण कर दिए तारे आज आम सकल राइज उपस्थित और उपस्थिति साइड हो जाओ मामाक कब विचारिছো যেহেতু তেওঁ আজি 15,000 টকাৰে বাজি দাস সাহায্য মামাই আগবঢ়াইছে। মামাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু আমি 15,000 আমি জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব। তাৰ কাৰণে মামাক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কেলে আমাৰ একোৱেই নাই, আমাৰ এতিয়া আমি শূন্য হৈ গ'লোঁ। আমাৰ বানে আমি কেতিয়াও উজনিয়ে কেতিয়াও আশা কৰা নাছিলোঁ। আমাৰ হয় নামনিত আমাৰ এনে পৰিৱেশ আহিছিলে, কিন্তু আমাৰ নামনিত এনে পৰিৱেশ আছিলে, কিন্তু উজনি আমি কেতিয়াও কল্পনাৰ অতীত আমাৰ এটা মানে ক'বলৈ গ'লে এটা প্ৰলয় সৃষ্টি হ'ল, মহাপ্ৰলয় বুলি ক'ব লাগিব। কোনেও কেতিয়াও কল্পনা নকৰা এটা সমস্যাই আমাক দেখা দিলে। তাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে খুব সোনকালে আমাক সেই সময়ত পানীৰ আমাৰ খুব প্ৰয়োজন হৈছিলে। তেওঁ আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ নেতৃত্বত খুব সোনকালে পানীৰ যোগান ধৰি দিছিলে, যিটো আমি জীয়াই থকা কাম পানী আমাৰ জীয়াই থকাৰ কাম নহয় জানো। আৰু এটা কথা ক'ব বিচাৰিছোঁ, তেওঁ যিটো খাদ্যৰ যোগান ধৰিছিলে বানৰ দ্বিতীয় দিনাই তেওঁ খাদ্য আমাৰ এইখন গাঁৱতে আহি আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই বহুখিনি নিজৰ টকাৰে আহি তেওঁ ইয়াত এইখন গাঁৱত তেওঁ দি থৈ গৈছিলেহি। আৰু আমি আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ নেতৃত্বত আমাৰ নাজিৰা সমষ্টিৰ যিমানখিনি জনপ্ৰতিনিধি আছে ৰাইজৰ মাজত দ্ৰুতৰ গতিত যুদ্ধকালীন প্ৰক্ৰিয়াৰে আমি কাম কৰি গৈছোঁ। দিনক ৰাতি কৰি ৰাতিক দিন। শ্ৰদ্ধা ৰাইজ, পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। মই বানপানী হোৱাৰ পিছদিনাখনে নাজিৰালৈ আহিছিলোঁ, কিন্তু সেইদিনাখন আপোনালোকৰ মাজত আহিব পৰা নাছিলোঁ। চৰকাৰৰ ফালৰ পৰা যিমান দূৰ পাৰি নাজিৰালৈ আহিছিলোঁ আৰু আমি আপোনালোকৰ যিমান ক্ষয় ক্ষতি হৈছে আমি যেনেকৈ পাৰোঁ আপোনালোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। আজি চৰকাৰে কিছু সহায় কৰিছে, 10 তাৰিখে আৰু সহায় কৰিব। 9 তাৰিখৰ পৰা আমি আপোনালোকৰ ঘৰে ঘৰে গৈ কাৰ কি ক্ষতি হৈছে তাক বুজ লৈ আমি স্থায়ী ক্ষতিপূৰণ দিয়াৰ বাবেও ব্যৱস্থা হাতত ল'ম। আমাৰ পঞ্চায়তৰ সভানেত্ৰী মহোদয়ে মথাউৰিটোৰ বিষয়ে ৰিকুৱেষ্ট কৰিছে। মই আজি আপোনালোকক ঘোষণা কৰিছোঁ যে মই মথাউৰিটো অতি সোনকালে আপোনালোকক আজি মই নাজিৰা সমষ্টিৰ বানবিধ্বস্ত অঞ্চলখিনি পৰিদৰ্শন কৰি আছোঁ। স্থানীয় বিধায়ক আমাৰ মন্ত্ৰীসকলো মোৰ লগত আছে। আমি সকলোকে যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ বাবে সংকল্পবদ্ধ আৰু আমি যিমান পাৰোঁ সকলোকে সহায় কৰিম। 15,000 টকা দিছে, নেক্সট 10,000 দিব আৰু এছেছমেণ্ট কৰাৰ পিছত আপোনাৰ গোটেইখিনি দিব। কিন্তু এছামেছা কৈ আছে অকল 15,000 পাল মাৰিছে। তেখেতসকলে আমাৰ বিষয়ে হয়তো জনা নাই বা আমাক তেওঁলোকে ভালকৈ নাজানে। আমি নাজিৰা সমষ্টি ৰাইজে জানে যে এই চৰকাৰখনে তেওঁলোকৰ লগত আছে আৰু থাকিব। মই এটাই কথা কৈছোঁ যে এই সময়ত আমি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগে। বাকী আপোনালোকে চৰকাৰে কি কৰে আপোনালোকে নিজে দেখা পাই থাকিব।
আৰু আমি বহুত ভাল কৰি ৰাইজক সহায় মই ইতিমধ্যে মথাউৰিটো ঘোষণা কৰিয়ে দিছোঁ যে আমি মথাউৰিটোৰ কাম তৎকালীনভাৱে হাতত ল'ম। ঘৰে ঘৰে এটা ড্ৰাইভ কৰাৰ কথা কৈছে। কৈছিলে যে নাগালেণ্ডৰ যিটো ডাৱৰ বিস্ফোৰণ ইয়াত আপুনিও সন্দেহ কৰিছিলে, গতিকে এই ক্ষেত্ৰত আজি আপোনালোকে বহুত প্ৰশ্ন নুসুধিব, কাৰণ এইটো কাৰণেই নুসুধিব যে প্ৰত্যেকটো প্ৰশ্নত মানুহে কোনোবাই ক'ব ৰাজনীতি কৰিছে, অমুক কৰিছে। এই সময়ত আমি ৰাইজৰ লগত থিয় হৈ থাকিব লাগে আৰু প্ৰশ্নবিলাকটোতো এটা